এবাৰ চাৰ্জ কৰিলে চলাব পাৰিব 1200 কিলোমিটাৰ। মাত্ৰ 10 মিনিট সময় লাগিব ফুল চাৰ্জ কৰোঁতে। টয়োটাৰ ঘোষণাই ইলেক্ট্ৰনিক বাহন জগতত আনিছে ধুমুহা। 2024 চনৰ আৰম্ভণিতে টয়োটাই আনিছে আশাৰ বতৰা, কিয়নো ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ সমস্যা চিৰদিনলৈ সমাধান হ'ব। কোম্পানীটোৱে এনে এক বেটাৰী প্ৰস্তুত কৰিছে যি মাত্ৰ 10 মিনিটত ফুল চাৰ্জ কৰিব পাৰিব, আনকি 1200 কিলোমিটাৰলৈ চলাচল কৰিব পাৰিব একে চাৰ্জতে। ইলেক্ট্ৰনিক বাহনক লৈ টয়োটাই ঘোষণা কৰাৰ লগে লগে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। টয়োটা কোম্পানীৰ মুৰব্বী কুজি চাটোৱে কয় যে এইখন এখন ইলেক্ট্ৰনিক গাড়ীয়েই নহয়, এইখন এখন অটোমোবাইল কোম্পানীৰ আকৰ্ষণীয় বাহন। বৰ্তমান ইলেক্ট্ৰনিক বাহনৰ দাম অধিক বৃদ্ধি হ'বলৈ ধৰিছে। কেতিয়া উপলব্ধ হ'ব এই গাড়ী ভাৰতত আৰু ইয়াৰ মূল্য কিমান হ'ব? যদি জানিব বিচাৰে তেন্তে কমেণ্ট কৰক।